everyone, welcome back to my channel. আজি বহুত দিনৰ পিছত আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক যিসকলক মানে জবৰ কাৰণে চাৰ্চ কৰি আছে সো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ যে ফাৰ্ষ্ট অফ অল আপোনালোকে ষ্ট্ৰম ব্ৰাউজাৰত গৈ পিনে indiafirstjobalert.com ত যাব আপোনালোকে তাৰপিছত সেই ৱেবছাইটটোত আপোনালোকে যিকোনো মানে ৰিক্ৰুইটমেণ্ট নতুন ৰিক্ৰুইটমেণ্ট যিমানখিনি ওলাইছে সকলোবিলাকৰ এডভাৰটাইজ আপোনালোকে পায়ে থাকিব ইয়াত চ' মই আজি ফাৰ্ষ্ট আপোনালোকক ক'ম যিটো IOCL এপ্ৰেণ্টিক ৰিক্ৰুইটমেণ্ট হয় 2025ৰ সেইটোত আপোনালোকৰ 1770টা পোষ্ট ওলাইছে আৰু এইটো এপ্ৰেণ্টিক পোষ্ট হয় এইটো আপোনাৰ কোনো ধৰণৰ চাকৰি বা এনেকুৱা হেৰি নহয় ইয়াত আপোনালোকে যদি এপ্লাই কৰে দেন ইয়াত 1 year training hobo so tar pisot apnaloke job placement pabo so aji ei recruitment tut apply koribo karone kene dhorona apply koribo ba kinu post ase hokolu bilak apnalokok dekhwam yat to apnaloke efale dekhibole paise etu joakali sorry etu 1 tarikhe release hoy goise aru junor আৰু ইয়াত দেখিব পাইছে লাষ্ট ডেট আছে জুলাই মাহৰ 2 তাৰিখে লাষ্ট ডেট হয় সো আজি যোৱাকালিৰ পৰা আপোনালোকে এটো এপ্লাই ষ্টাৰ্টিং হৈ গৈছে সো আপোনালোকে দেখা পাইছে ইয়াত 3rd May 2025 ইয়াত ষ্টাৰ্টিং ফ্ৰম 3rd May 2025 সো ইয়াত আপোনালোকৰ যিখিনি এপ্লিকেশন মোড হয় হেতু আপোনাৰ অনলাইনে হ'ব আৰু ইয়াত পোষ্টসমূহ আপোনালোকে দেখা পাইছে 1770 টা পোষ্ট ইয়াত ট্ৰেড এপ্ৰেণ্টিক তাৰপিছতে এটেন্ডেন্ট অপাৰেটৰ কাৰণে আৰু ইয়াত 421 টা পোষ্ট আছে আকৌ যিখিনি মেকানিক্যাল হয় যিখিনিয়ে ধৰক মেট্ৰিক দি মেলি পিনে ITI পাস কৰিছিলে যেটো ফিটাৰত কৰিছিলে সো তেওঁলোকৰ কাৰণে মেকানিক্যাল পোষ্ট আছে 2208 টা আছে আৰু যেটো বয়লাৰ হয় হেতু মেকানিক্যাল 76 টা পোষ্ট আছে যো কেমিক্যালৰ কাৰণে আছে 356 আকৌ মেকানিক্যালৰ কাৰণে আছে 169 টা সো ইলেক্ট্ৰিকেলৰ কাৰণেও আছে যিসকলে ITI পাস কৰিছে সো ইলেক্ট্ৰিকেলৰ কাৰণে 240 আকৌ টেকনিচিয়ান এপ্ৰেণ্টিক ডিসিপ্লিন ইনস্ট্ৰুমেন্টেশন আৰু তাত আছে আপোনাৰ 108 টা পোষ্ট আকৌ সেক্ৰেটাৰিয়েল এসিস্টেন্টত আছে 69 টা প্লাস এপ্ৰেণ্টিক একাউন্টেন্টৰ কাৰণে আছে 38 টা পোষ্ট আৰু ডাটা এন্ট্ৰি অপাৰেটৰ তেওঁলোকে যিখিনি ফ্ৰেচাৰ্ছ যিসকলে মানে ধৰক এতিয়ালৈকে কোনো ধৰণৰ কাম চাম কৰা নাই সো তেওঁলোকেও এপ্লাই কৰিব পাৰিব এটা 53 টা পোষ্ট আছে আকৌ স্কিল সাৰ্টিফিকেট হোল্ডাৰ যিসকলৰ ধৰক ডাটা এন্ট্ৰি অপাৰেটৰ যিসকলে ধৰক কৰি আছিল তেওঁলোকৰ বাবে 32 টা পোষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সো ইয়াত নাম্বাৰ অফ পোষ্ট ইন আসাম 309 টা পোষ্ট আছে আসামত আৰু বাকি আপোনালোকৰ ইয়াত এজ লিমিট লাগিব 18 প্লাস হ'ব লাগিব আৰু আপোনাৰ 24 লকে হ'ব লাগিব মানে তাতকে বেছি হলে মানে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এজ ৰিলেক্সেশন দিয়া আছে বাৰু যিসকল FT হয় তেওঁলোকে 5 years প্লাস SC আৰু ST সকলে প্লাস OBC সকলে 3 year প্লাস হয় আৰু PWBD যিখিনি আছে তেওঁলোকে 10 year প্লাস আৰু 13 OBC 13 year প্লাস সো ইয়াত আপোনালোকে দেখা পাইছে এডুকেশন কোৱালিফিকেশন কি লাগিব এই পোষ্ট গিটাৰ কাৰণে সো ইয়াত এটেন্ডেন্ট অপাৰেটৰ কাৰণে যিসকল কেমিক্যাল প্লান্টত যেটো পোষ্ট আছে সো তাত 3 year BSc লাগিব আপোনাৰ ম্যাথ ফিজিক্স কেমিষ্ট্ৰি আৰু ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি এই তিনটা সাবজেক্টৰ ভিতৰত যিকোনো এইটা মানে চাৰিটা সাবজেক্টৰ ভিতৰত এই তিনটা সাবজেক্ট যিকোনো কৰা হলে হৈ গল বাট আপোনালোকে BSc পাস কৰিব লাগিব আৰু ইয়াত যিসকল ধৰক ফিটাৰৰ কাৰণে আছে হেতু মেট্ৰিক ITI মেট্ৰিক উইথ ITI আৰু 2 years যিসকলে ট্ৰেনিং কৰি থৈছে ITI সো তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু বাকি ট্ৰেড এপ্ৰেণ্টিক বয়লাৰৰ কাৰণে হৈছে BSc লাগিব 3 বছৰ আৰু যেটো মই কৈছিলো এটেন্ডেন্ট অপাৰেটৰ কাৰণে ঠিক চেম তেনেকৈ আপোনালোকে ম্যাথ ফিজিক্স কেমিষ্ট্ৰি তিনটা সাবজেক্ট পঢ়া হ'ব লাগিব আৰু বাকি এপ্ৰেণ্টিক ডিসিপ্লিনৰ কাৰণে আছে আপোনাৰ 3 year ডিপ্লোমা ইন কেমিক্যাল ইঞ্জিনিয়াৰিং তাৰপিছতে পেট্ৰোকেমিক্যাল ইঞ্জিনিয়াৰিং কেমিক্যাল টেকনলজি ৰিফাইনাৰী আৰু পেট্ৰোকেমিক্যাল ইঞ্জিনিয়াৰিং সো বাকি এই গিটা লাগিব আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিক ডিসিপ্লিনৰ কাৰণে সো আপোনালোকে ইয়াত দেখিবলৈ পাইছে
মেকানিকেলৰ কাৰণে আপোনাৰ 3 year ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, আকৌ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব 3 বছৰ আৰু ডিপ্ল'মা কৰি থোৱা। চ' এইটোৱে ইমানেই আছিলে। আৰু বাকী ইয়াত মই আৰু এটা আছে, ইয়াত চাওক আপোনালোকে যিসকল ডাটা এণ্ট্ৰি অপাৰেটৰ হয়, ফ্ৰেছ এপ্ৰেণ্টিক যিসকলে ধৰক প্ৰথম এপ্লাই কৰিব, যিসকলে কোনো ধৰণৰ কাম চাম কৰা নাছিলে, তেওঁলোকে ক্লাছ 12 পাছ হ'লেই হ'ব। আৰু বাকী স্কিল চাৰ্টিফিকেট হোল্ডাৰ যিসকলে কৰি আছিলে, যিসকলে স্কিল চাৰ্টিফিকেট আছে, চ' তেওঁলোকে ক্লাছ 12 পাছ আৰু স্কিল চাৰ্টিফিকেট হোল্ডাৰ সেই যিখন চাৰ্টিফিকেট হয় সেইখন চাৰ্টিফিকেটখন লাগিব এপ্লাই কৰিবৰ বাবে। আৰু কেনেধৰণে এপ্লাই কৰিব আৰু আপোনালোকে ৱেবছাইটটো ক'ত পাব, মই বাৰু ৱেবছাইটৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। চ' তাত গৈ মেলি আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' আকৌ এবাৰ কৈ দিছোঁ, যিহেতু ষ্টাৰ্টিং ডেট অলম'ষ্ট হৈ গৈছিলে আপোনাৰ যোৱাকালি। চ' ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন 3 June 2025 আৰু বাকী। চ' আপোনালোকে যিমান পাৰে জলদি এপ্লাই কৰি ল'ব, যিহেতু জুলাই মাহৰ 2 তাৰিখে লাষ্ট ডেট হয় আৰু আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ত' মই অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বাৰু, বা আপোনালোকে ডাইৰেক্ট indiafoodjobalert.com গৈ পিনে আপোনালোকে ৱেবছাইটটো ক্লিক কৰিব পাৰে, এই তাত দেখুওৱা আছে। আৰু বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বহুত দিন হ'ল ভিডিঅ' দিবলৈ পৰা নাছিলোঁ আৰু প্ৰায় 2 মাহমান হ'ল তাৰপিছত এই ভিডিঅ'টো বনাই আছোঁ। চ' আৰু এনেকুৱা জবসমূহৰ এডভাৰটাইজমেণ্ট মই আপোনালোকলৈ লৈ আহিম বাৰু যিমান পাৰোঁ সোনকালে। চ' এইটো যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব আপোনালোকে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।